Hello everyone, welcome to Pixel Expression. মই প্ৰণৱ and মই আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে and আজি IIT গুৱাহাটীৰ অন্য এক ভিডিঅ' লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ IIT গুৱাহাটীৰ লাইব্ৰেৰীৰ ওচৰত। এটো আমাৰ বিশাল লাইব্ৰেৰী। মই ভাবিছোঁ আজি আপোনালোকক লাইব্ৰেৰীটো বহুত ধুনীয়াকৈ দেখাওঁ। তো বলকচোন ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো আৰু লাইব্ৰেৰী মুখে যাওঁ। চাওক লাইব্ৰেৰীত উঠিব লাইব্ৰেৰীৰ ভিতৰত সোমাবৰ কাৰণে সবতকে আগতে আপোনালোকে চিৰি বগাই উঠিব লাগিব যেনেকৈ মন্দিৰত যাব লাগে। একচুৱেলি চিৰি বগোৱাৰ পিছত আপুনি যোনটো ফ্লোৰ পাব সেইটো একচুৱেলি ফাৰ্ষ্ট ফ্লোৰ হয়। তাৰপিছত আকৌ আমি গ্ৰাউণ্ড ফ্লোৰলৈ যাম। তো বলকচোন লাইব্ৰেৰীটো চাওঁ কেনেকুৱা লাইব্ৰেৰী হয় IIT গুৱাহাটীৰ। বলক এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ যোনটো এইটো লাইব্ৰেৰী হয় IIT গুৱাহাটীৰ এইটো চেণ্ট্ৰেল লাইব্ৰেৰী বুলি কোৱা হয় আৰু এই লাইব্ৰেৰীটো শ্ৰী লক্ষ্মীনাথ বেজবৰুৱাৰ নামত ৰখা হৈছে। তেওঁৰ সবতকৈ প্ৰিয়ৰ যোনটো চুটি গল্পৰ কালেকশ্যন হয় সেইখিনিক কয় বুঢ়ী আইৰ সাধু। আপোনালোক চবে নিশ্চয় জানে এণ্ড ইটছ ভেৰি প্ৰাউড মুমেণ্ট ফৰ অল অফ আছ ডেট আমাৰ চেণ্ট্ৰেল যোনটো লাইব্ৰেৰী হয় IIT গুৱাহাটী সেইটো লক্ষ্মীনাথ বেজবৰুৱাৰ নামত ৰখা হৈছে এণ্ড বহুত ভাল ফিল হয় এইটো যেতিয়া মই দেখোঁ নিজে আৰু বলক এতিয়া এইটো মেইন এণ্ট্ৰেঞ্চ হয়। এণ্ট্ৰেঞ্চ ভিতৰৰে সোমাওক আৰু লাইব্ৰেৰীৰ ভিতৰলৈ যাওঁ। এতিয়া যেতিয়া ভিতৰত মই সোমাই আহিছোঁ সবচে ৰাইট ছাইডে মই দেখিম কম্পিউটাৰ এণ্ড কমিউনিকেশ্যন চেণ্টাৰ। ইয়াতে যোনটো আপোনালোকৰ এছিয়াৰ নৰ্থ ইষ্টৰ যোনটো সবতকৈ ডাঙৰ ছুপাৰ কম্পিউটাৰ পাৰামিশ্যন এইটো এই চেণ্টাৰটোৰ ভিতৰতে ৰখা হৈছে। মই কেতিয়াবা ভাল সুযোগ পালে আপোনালোকক এই ছুপাৰ কম্পিউটাৰটো দেখাব চেষ্টা কৰিম। আৰু মোৰ লেফ্ট ছাইডে লাইব্ৰেৰীৰ মেইন এণ্ট্ৰেঞ্চটো আছে। মোৰ বেক ছাইডে যোনটো আপুনি এইটো দেখিছে এই কৰিডৰটোত আপুনি যায় নিজৰ যদি বেগ বা কিবা এচেঞ্চিয়েল বস্তু আছে ইয়াতে থ'ব পাৰে। আৰু ইয়াতে যেতিয়া আপোনালোকে থয় তেতিয়া আপোনালোকক এটা টকেন দিয়া হয়। সেই টকেনটো লৈ আপুনি ভিতৰত যাব লাগে আৰু ভিতৰৰ পৰা যেতিয়া বাহিৰত আহিব সেইটো আকৌ ইয়াতে টকেনটো জমা দি আপোনাৰ বিলংগিংছখিনি আপুনি ল'ব পাৰে। এতিয়া বলক লাইব্ৰেৰীৰ ভিতৰত যাওঁ। সোমাই মই এতিয়া ডাইৰেক্ট ফাৰ্ষ্ট ফ্ল'ৰত আহিছোঁ। ইয়াতে চাওক আপোনালোকে বিভিন্ন ধৰণৰ বুকছ দেখিব আৰু এইবিলাকত আপোনালোকে বহি পঢ়িব পাৰে। IIT গুৱাহাটীত আপোনালোকে বুক ইছ্যু কৰিবৰ কাৰণে আপোনালোকৰ ইয়াত IIT গুৱাহাটীৰ ষ্টুডেণ্ট আই কাৰ্ড হ'ব লাগে। তাৰ লগতে যদি আপোনালোক বাহিৰৰ পৰা আহিব বিচাৰে তেতিয়া আপোনালোকৰ ইয়াতে এটা মিনিমাম ফিজ দি মেম্বাৰশ্বিপ ল'ব পাৰে। চব বুকবিলাকৰ ৰেকবিলাক ডিপাৰ্টমেণ্ট ৱাইজ ডিভাইড কৰা হৈছে। যেনেকৈ ইয়াতে চাওক জিঅ'মেট্ৰি, ইয়াতে ষ্টেটিষ্টিক, মেকানিক আৰু এই নাম্বাৰিং ছিষ্টেমত বিলাক ৰখা যোনটো আপুনি চাৰ্চ কৰি ল'ব লাগিব। IIT গুৱাহাটীৰ যোনটো লাইব্ৰেৰী ইট ইজ ওৱান অফ দ্য লাৰ্জেষ্ট ইন দ্য এণ্টায়াৰ নৰ্থ ইষ্ট। এতিয়া মই ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ। এইটো এটা বৃহৎ ডাঙৰ এৰিয়া, আপোনালোকে বহি কিতাপ পঢ়িব পাৰে। ধুনীয়া চফা ছেটো ৰখা হৈছে। বায়'টেকনলজি বুক পায়। আগৰ পিনে আপোনালোকে হিউমেনিটিজৰ কিতাপ পাব। এতিয়া কথাটো হ'ল ইমান ডাঙৰ লাইব্ৰেৰীটোত যেতিয়া আপোনালোকে কিবা কিতাপ বিচাৰিব ক'ত বিচাৰি ফুৰিব ইমানখিনি কিতাপ। সেইটোৰ কাৰণে ইজি কৰিবৰ কাৰণে ইয়াতে অনলাইন কেটেলগ কেইটামান মেচিন দিয়া আছে য'ত আপোনালোকে নিজৰ ছাবজেক্ট হিচাপত কিতাপবিলাক চাৰ্চ কৰি ল'ব পাৰিব। ইয়াতে সেইটো বস্তু দেখায় য'ত আপোনালোকৰ ডিজায়াৰ্ড কিতাপখন কোনটো লোকেশ্যনত আছে, কোনখন ৰেকত আছে, ৱেডাৰ ইট ইজ এভেইলেবল অৰ নট, গোটেইখিনি ইনফৰ্মেশ্যন ইয়াতে আপোনালোকক দেখায়। সেই হিচাপতে আপোনালোকে নিৰ্দিষ্ট ৰেকখনত যায় সেই কিতাপখন লৈ আনিব পাৰিব। এতিয়া মই গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰলৈ কিনে আহি
ইয়াত সকলো ধৰণৰ অসমীয়া বুক কালেকশ্যন আপোনালোকে পাব। অসমীয়া বুক কালেকশ্যন আৰু ইয়াতে ধুনীয়াকৈ ফটো ছেট আছে, আপোনালোকে বহি তাত পঢ়ি থাকিব পাৰে। মাজত এটা ধুনীয়া চৰাই দেখা হৈছে। ইয়াতে লিখা আছে অসমীয়া গ্ৰন্থ সংগ্ৰহ। এইটো মই এতিয়া গ্ৰাউণ্ড ফ্ল'ৰত বহি আছোঁ। এইটো ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ, থাৰ্ড ফ্ল'ৰ, তিনিটা ফ্ল'ৰ আছে। টোটেল 4টা ফ্ল'ৰ আছে, ইনক্লুডিং গ্ৰাউণ্ড ফ্ল'ৰ। বাকীকেইটা ফ্ল'ৰ মই দেখাম আপোনালোকক দিছোঁ। এই বুকবিলাক কেনেকৈ এৰেঞ্জ কৰা হয়, ৰেক নাম্বাৰ এনেকৈ এৰেঞ্জ কৰা হয়। বুকবিলাকৰ নাম্বাৰিং থাকে, ইমানৰ পৰা ইমানলৈ, এনেকৈ আপোনালোকে পাৰ্টিকুলাৰ ৰেকত বিচাৰিব লাগিব কিতাপ। আৰু যে 1, 2, 3, 4 ৰেক নাম্বাৰ দেখিছে, সেই ৰেকবিলাক এতিয়া মই আহিছোঁ ছেকেণ্ড ফ্ল'ৰত। সোমোৱাৰ আগতে আপোনালোকে ইটছ এণ্ড এভৰি ফ্ল'ৰত টয়লেটো পাব, জেণ্টছ টয়লেট, লেডিজ টয়লেট। দিছ ইজ ছেকেণ্ড ফ্ল'ৰ। ছেকেণ্ড ফ্ল'ৰতো এনেকৈ বহি পঢ়িবৰ কাৰণে বিভিন্ন জেগা বনোৱা আছে। ইয়াতে আপোনালোকে বহি পঢ়িব পাৰে। বাট দ্য অনলি থিং ইজ ডেট ইউ হেভ টু মেইনটেইন চাইলেঞ্চ ইনচাইড দ্য লাইব্ৰেৰী। ইয়াতে চাওক মহাত্মা গান্ধীৰ ৰিলেটেড সকলো কিতাপ ৰখা হৈছে। ইয়াতে বহি আপোনালোকে পেটাৰ্ণ চাৰ্চো কৰিব পাৰে বা কিবা কম্পিউটাৰ ৰিলেটেড কাম ইয়াতে কৰিব পাৰে। এতিয়া মই আহি পাইছোঁ থাৰ্ড ফ্ল'ৰলৈ। থাৰ্ড ফ্ল'ৰ। ইয়াতে বিভিন্ন ধৰণৰ জাৰ্নেলছবিলাক ৰখা হৈছে। এইবোৰ মেথমেটিক্সৰ বুকছ হয়। দিজ আৰ অল মেথমেটিক্স। ইয়াতেও বহুত ধুনীয়া চফা ছেট ৰখা হৈছে। চফাত বহি আপোনালোকে আৰামছে কিতাপ পঢ়িব পাৰে। মেকানিকেল ইঞ্জিনিয়াৰিং। ইয়াতে কিছুমান মেগাজিনছো ৰখা হৈছে চাওক। ফিজিক্স চাওক, ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ডিজাইন, কম্পিউটাৰ চায়েন্স, চব ছাবজেক্টৰে কিতাপ পোৱা যাব ইয়াত। ফ্ল'ৰৰ সেইটো জেগা য'ত আমাৰ PhD থিচিছবিলাক ৰখা হয় ফৰ কাইণ্ড ৰেফাৰেঞ্চ। যেনেকৈ মোৰো যেতিয়া PhD কমপ্লিট হ'ব তেতিয়া মোৰ থিচিছবিলাকো ইয়াতে থাকিব। যেনে PhD থিচিছ ছাবজেক্ট মেটাৰটো লৈ যেতিয়া বিচাৰিব বিচাৰে তেতিয়া আহি PhD কামখিনি চাব পাৰে। এইবিলাক চব PhD থিচিছ। ফ্ল'ৰত আহিয়ে চবতকৈ আগতে আপোনালোকে এইটো ৰিচেণ্ট এৰাইভেলটো দেখিব, য'ত নতুন কিতাপবিলাক ইয়াতে কিছুদিনৰ বাবে ৰখা হয়। তাৰপিছত এইবোৰ কিতাপ ৰেচপেক্টিভ ৰেকত যোৱা যায়। তাৰপিছত এইবোৰ কিতাপ ৰেচপেক্টিভ ৰেকত থোৱা যায়। যেনেকৈ মই আপোনালোকক ক'লোঁ, IIT গুৱাহাটীৰ বুক ইছ্যু কৰিবৰ কাৰণে আপোনালোকে ইয়াতে IIT গুৱাহাটী ষ্টুডেণ্ট বা ষ্টাফ হ'ব লাগে, নহ'লে আপোনালোকে ইয়াতে মেম্বাৰশ্বিপ ল'ব লাগে। এইটো এটা মেচিন হয় য'ত অট'মেটিক আপোনালোকে বুক ইছ্যু কৰিব পাৰে, ঠিক আছে।
ইয়াতে অটোমেটিক্যালি বুক ইস্যু হৈ যায় মেম্বাৰশ্বিপ কাৰ্ডখন ইয়াতে দিব লাগে বুকখন ইয়াতে থ'ব লাগে তাৰপিছত অটোমেটিক্যালি ইস্যু হৈ যায় ইয়াৰ পৰা আপোনালোকে ৰিচিপ্টখনো পাব so this is automated self issue machine আৰু এইটো হ'ল circulation center য'ত বুক ইস্যু ৰি-ইস্যু ৰিলেটেড কামবিলাক ইয়াতে কৰে এতিয়া মই আপোনালোকক দেখাম যেতিয়া আপোনালোকে বুক ৰিটাৰ্ণ কৰিব আহে ৰিনিউ আৰু ৰিটাৰ্ণ কৰা একেটা মেচিন বুক ৰিটাৰ্ণ কৰিব আহিলে এই মেচিনটোত দি কিতাপখন আপোনালোকে ইয়াতে থ'ব লাগিব তাৰপিছত ৰিটাৰ্ণ প্ৰেছ কৰিব লাগিব অটোমেটিক ৰিটাৰ্ণ হৈ যায় আৰু ৰিটাৰ্ণ কৰা স্লিপ আপোনালোকে ইয়াতে পাব এইটো চাওক ষ্টেপবোৰ দিয়া আছে চ' এভৰিথিং ইজ অটোমেটিক ইয়াতে আকৌ আপোনালোকে ইস্যু আৰু ৰিনিউ কৰিব পাৰে যেতিয়া আপোনালোকে কেতিয়াবা এক্সস্টেড ফিল কৰে তো ইয়াতে CCDও আছে কেফে কফি ডে ইয়াতো বহি ধুনীয়াকৈ এক চিপ কফি লয় আপোনালোকে কিতাপ এনজয় কৰিব পাৰে সো ফ্ৰেন্ডস আশা কৰোঁ এই ভিডিওটো আপোনালোকে চাই ভাল পাইছে আৰু নতুন নতুন বেলেগ IIT গুৱাহাটীৰ সিৰিজত আৰু ভিডিও মই দেখাম তো therefore stay tuned to this channel and please don't forget to subscribe to this channel and if you have liked this video please hit the like button আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিওটো শেয়াৰ কৰক thank you for watching